নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 জুলাই। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিলে 1250 টকাকৈ। অৰুণোদয় প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। এতিয়াই কৰিলে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী এইটো কাম, নহলে কিন্তু আপোনাৰ বাবে এটা ডাঙৰ বিপদ। লগতে ৰেশন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ আপডেট মুকলি হৈছে। যদি আপোনাৰ ৰেশন কাৰ্ড আছে তেন্তে ভিডিঅ'টো আপোনাৰ বাবে খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে আজিৰ দিনটোত। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মহিলাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। 10 তাৰিখটো হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। যোৱাকালি 10 তাৰিখত কোন কোন মহিলাই অৰুণোদয় আৰু পেঞ্চনৰ টকা লাভ কৰিছে নিশ্চয় কমেণ্ট কৰি জনাব। যদি কোনো মহিলা বা পুৰুষে অৰুণোদয় বা পেঞ্চনৰ টকা পোৱা নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। যদি আপুনি টকা পোৱা নাই কি কৰিব লাগিব সবিশেষ জনাই দিম ভিডিঅ'টোৰ জৰিয়তে। প্ৰতি মাহৰ 10 তাৰিখটো হৈছে অৰুণোদয় আৰু যিসকল ব্যক্তি পেঞ্চনাৰ সেইসকল ব্যক্তিৰ প্ৰাপ্যধন মুকলি কৰে চৰকাৰে। আৰু তাৰ বাবে চৰকাৰে কিন্তু ইন্দিৰামেৰী সাৰ্বজনীন বিধৱা পেঞ্চন লগতে বৃদ্ধা পেঞ্চন দিলদাৰ দিব্যাংগজন সাহায্য আঁচনি সকলোকেইটা আঁচনিৰ টকা কিন্তু একগোট কৰা হৈছে। লগতে অৰুণোদয় শহীদ কুশল কমলৰ সাৰ্বজনীন বৃদ্ধা পেঞ্চন ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধা পেঞ্চন আঁচনিৰ টকা 10 তাৰিখত আপোনালোকৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিয়ে। যদি 10 তাৰিখত আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাই আৰু আজি হৈছে 11 তাৰিখ আৰু আজিৰ দিনটোত আপোনাৰ একাউণ্টটো অতি শীঘ্ৰে আপুনি চেক কৰক আপোনাৰ একাউণ্টত টকাটো সোমাইছে নে নাই। আপুনি যদি চেক কৰিব নোৱাৰে আপোনাৰ মোবাইল ফোনৰ জৰিয়তে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম আপুনি কেনেকুৱাকৈ ঘৰতে বহি আপোনালোকৰ স্মাৰ্টফোনৰ সহায়তে চেক কৰিব পাৰিব। যিসকল ব্যক্তিৰ SMS অহা নাই তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসীৰ ৰাজক জনসমৰ 2 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ বান বিভীষিকাৰ মাজতে চৰকাৰে এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। অন্নসভাৰ দিন হৈছে 1 পৰা 10 জুলাই। কেৱল ইয়াই নহয় চৰকাৰে অব্যাহত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বান পৰিস্থিতিৰ বাবে। বানৰ মাজত আপোনাৰ কোন ধৰণৰ ক্ষয়ক্ষতি হৈছে নেকি? যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত যদি এতিয়া আপুনি আপোনাৰ ৰেচনৰ চাউলটো লোৱা নাই তেনে ক্ষেত্ৰত আপুনি এতিয়াও ল'ব পাৰিব ৰেচনৰ চাউল, কিয়নো 15 জুলাইলৈকে বৃদ্ধি কৰা হৈছে সময়সীমা। এই বিশেষ দিনকেইটাত আপুনি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। 35 কিলোকৈ চাউল অন্তোদয় অন্ন যোজনা AAYৰ প্ৰতি মাহে প্ৰতি পৰিয়ালে লাভ কৰে। কেৱল ইয়াৰ 5 কিলোকৈ চাউল লাভ কৰে অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল। যিসকল ব্যক্তিৰ PHSৰ সম্পৰ্কে ৰেচন কাৰ্ড আছে সেইসকল ব্যক্তিয়ে লাভ কৰে 5 কিলোকৈ চাউল প্ৰতিজন ব্যক্তিৰ বাবে। আৰু যিসকল ব্যক্তিৰ AAY ৰেচন কাৰ্ড আছে সেইসকল ব্যক্তিৰ এজন বা দুজন থাকিলেও 35 কিলোকৈ চাউল লাভ কৰে। যদি আপুনি এই চাউলটো এতিয়ালৈকে লাভ কৰা নাই অতি শীঘ্ৰে আপোনাৰ চাউলটো লৈ লওক। বানৰ মাজতে বহুতেও কিন্তু চাউলটো সংগ্ৰহ কৰিব পৰা নাই। যদি আপোনাৰ ৰেচনৰ চাউলটো এতিয়ালৈকে সংগ্ৰহ কৰা নাই তেনে ক্ষেত্ৰত এতিয়া আপুনি চাউলটো লৈ লওক। এই বিশেষ দিনটোত সুলভ মূল্যৰ দোকানৰ পৰা বিনামূলীয়া চাউল সংগ্ৰহ কৰক। লাভ কৰা চাউলৰ বিপৰীতে E-পোষ্ট মেচিনৰ সৃষ্টি ৰচিদ এতিয়া আপুনি লৈ লওক। হয় আপুনি ঠিকেই শুনিছে, যদি আপুনি এতিয়ালৈকে চাউলটো লোৱা নাই চাউলটো লৈ আপুনি ফিংগাৰপ্ৰিণ্ট দি দিয়ক, কিয়নো চৰকাৰে কিন্তু সময়সীমা বৃদ্ধি কৰিছে। 15 জুলাইৰ আগতেও আপুনি ৰেচনৰ চাউল ল'ব পাৰিব। অন্ন সেৱাৰ দিনটো সম্পৰ্কে ব্যাপক প্ৰচাৰে হিতাধিকাৰীসকলক বাধ্যতামূলক অৱগত কৰোৱা। হয় আপুনি ঠিকেই শুনিছে। আৰু আজি হৈছে 11 তাৰিখ। বহুতে কিন্তু নাজানে যে এই মাহত 15 তাৰিখলৈকে কিন্তু চাউল দিব। আৰু তাৰ বাবে আপোনালোকে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যদি বানৰ মাজতে কোনোবা ব্যক্তি চাউলটো ল'ব পৰা নাই যাতে সেইসকল ব্যক্তিয়ে ভিডিঅ'টো চাই সম্পূৰ্ণকৈ চাউলটো সংগ্ৰহ কৰিব পাৰে। অন্নসভাৰ দিনটো প্ৰতিটো দিনত দিনজোৰাকৈ দোকান খোলা ৰাখিব লাগিব। হয় আপুনি ঠিকেই শুনিছে। আৰু অন্নসভাৰ যিখন ৰেচনৰ চাউল দিয়া সম্পূৰ্ণকৈ দোকানে কিন্তু দিনজোৰাকৈ খোলা ৰাখিব লাগিব। হিতাধিকাৰীসকলৰ প্ৰাপ্য চাউল অন্নসভাৰ দিনত সম্পূৰ্ণ বিতৰণ সুনিশ্চিত কৰা। লগতে হিতাধিকাৰীয়ে লাভ কৰা চাউলৰ বিপৰীতে E-পোষ্ট মেচিনৰ ৰচিদ যিখন ৰিচিপ্ট সেইখন কিন্তু প্ৰদান কৰা হ'ব লাগিব। কোনো হিতাধিকাৰীয়ে সঠিক পৰিমাণৰ চাউল নাপালে আপুনি দিব পাৰিব অভিযোগ। তলত সম্পূৰ্ণকৈ উল্লেখ কৰা হৈছে 1800 তাৰপিছত 34536 নম্বৰ অথবা 1967 নম্বৰ দিব পাৰিব অভিযোগ। যদি আপুনি সঠিক পৰিমাণৰ চাউল পোৱা নাই তেনে ক্ষেত্ৰত এইকেইটা নম্বৰত আপুনি দিব পাৰিব অভিযোগ।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসম চৰকাৰে শিক্ষা বিভাগৰ অবিলাসী পদক্ষেপ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণ অনুষ্ঠান প্ৰথম পৰ্যায় আৰু পাঠ্যক্ৰম 4 বছৰীয়া স্নাতকোত্তৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে হয় বন্ধু বান্ধৱীসকল এতিয়া কিন্তু সকলে নামভৰ্তি সম্পূৰ্ণকৈ বিনামূলীয়াকৈ কৰিছে যদি আপোনালোকৰ বিদ্যালয়ৰ পৰা কোনো ধৰণৰ টকা লৈছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ কিয়নো চৰকাৰে কিন্তু আপোনাক সম্পূৰ্ণকৈ হকিয়াই দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি আপোনালোকৰ নামভৰ্তিৰ সময়ত টকা লৈছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব আৰু যিসকল ব্যক্তি টকাটো লোৱা হৈছে সম্পূৰ্ণকৈ টকাটো ঘূৰাই দিব এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে বিগত বৰ্ষসমূহৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ ৰূপায়ণৰ খতিয়ান সম্পূৰ্ণকৈ যেতিয়া প্ৰদান কৰিছে আৰু প্ৰদান কৰাৰ সময়ত কিন্তু এয়া কিন্তু 10 তাৰিখ আৰু যোৱাকালি কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ ঘোষণা কৰিছে যদি কোনো কলেজত নামভৰ্তিৰ বাবে টকা লৈছে তেনে ক্ষেত্ৰত সম্পূৰ্ণকৈ প্ৰধান শিক্ষকসকলে ঘূৰাই দিব লাগিব আপোনাৰ একাউণ্টটো আপুনি চেক কৰক আপোনাৰ একাউণ্টৰ টকাটো আপুনি ঘূৰাই পালে না নাই লগতে যদি আপোনালোকে এতিয়ালৈকে টকাটো ঘূৰাই পোৱা নাই নিশ্চয় আপুনি কমেণ্ট কৰি জনাব আপুনি যিখন বেংক একাউণ্টৰ পৰা পেমেণ্টটো কৰিছে সেইখন বেংক একাউণ্টত চৰকাৰে টকাটো উভতাই দিব আপোনালোকৰ সম্পূৰ্ণকৈ চাই লওক আপোনাৰ বেংক একাউণ্ট কিনো প্ৰধান শিক্ষকগৰাকী যিসকল আপোনাৰ কলেজৰ প্ৰধান শিক্ষক আৰু সেয়া কিন্তু চৰকাৰে সম্পূৰ্ণকৈ ঘূৰাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুকাই দিছিলে আৰু তাৰ পিছতেই চৰকাৰে এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে চৰকাৰে কৈছে বিনামূলীয়াকৈ নামভৰ্তি হ'ব আৰু তথাপিও কিয় শিক্ষকসকলে টকা লৈছে তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুকাই দিছে শিক্ষকসকলক আৰু তাৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অতি শীঘ্ৰেই শিক্ষকসকলে টকাটো ঘূৰাই দিব লাগে শিক্ষাৰ্থীসকলক আপুনি টকাটো নাপালে নিশ্চয় কমেণ্ট কৰি জনাব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসম কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 জুলাই 2024ত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহ নিৰ্মাণৰ সপোন পূৰণ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক এটা ঘৰ নিৰ্মাণ বা ক্ৰয় কৰাৰ সপোন পূৰণ কৰিবলৈ কেবিনেটৰ দ্বাৰা 31 মাৰ্চ 2026 লৈকে আপন ঘৰ আঁচনি হয় আপুনি ঠিকই শুনিছে আপন ঘৰ আঁচনিৰ জৰিয়তে চৰকাৰে প্ৰদান কৰিব টকা আপুনি ঠিকই শুনিছে যদি আপোনাৰ এখন ঘৰৰ প্ৰয়োজন তেনে ক্ষেত্ৰত ঋণৰ সীমা 1% সুতৰ ৰেহাইতে লাভ কৰিব 15 লাখৰ পৰা 30 লাখ টকালৈকে লাভ কৰিব আপুনি ঋণ আপোনাৰ ঋণ প্ৰয়োজন হৈছে নেকি যদি আপুনি ৰাজ্য চৰকাৰৰ এখন কৰ্মচাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ কিয়নো অসম চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 15 লাখৰ পৰা 30 লাখ টকালৈকে আপুনি ঋণ ল'ব পাৰিব মাত্ৰ আপোনাৰ সুদ দিব লাগিব 1% আজি পৰ্যন্ত অসম চৰকাৰে 596 কোটি টকাৰ চৰকাৰী সহায়তা প্ৰদানৰ ৰাজ্য চৰকাৰে প্ৰায় 37277 গৰাকী কৰ্মচাৰী লাভান্বিত হৈছে এই আঁচনিৰ জৰিয়তে আপুনি গৃহ নিৰ্মাণৰ বাবে যদি ভাবিছে তেনে ক্ষেত্ৰত গৃহ নিৰ্মাণৰ সপোন পূৰণ কৰিব পাৰিব আপুনি অসম চৰকাৰে এখন গুৰুত্বপূৰ্ণ আঁচনি হাতত লৈছে আৰু 31 মাৰ্চ 2026 লৈকে ইয়াৰ সম্পূৰ্ণকৈ আঁচনিটো লাষ্ট ডেটটো দিয়া হৈছে 2026ৰ আগতে যদি আপুনি ভাবিছে এইখন আঁচনিৰ জৰিয়তে লাভান্বিত হ'ব পাৰিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'